প্ৰসংগ ভাইৰেল আটাচু নেতাৰ চাঞ্চল্যকৰ অডিঅ' মুখ্যমন্ত্ৰীৰ নাম লৈ লাচিত মিলনে কৰিছিল পাখি কটাৰ ৰাজনীতি। যোৰহাট লোকসভা সমষ্টিত সাংসদ তপন গগৈৰ পৰিৱৰ্তে লাচিত গগৈক প্ৰাৰ্থিত্ব দিয়াক লৈ ভাইৰেল হৈছিল অডিঅ'। কাৰ্বি আংলং আৰু গোলাঘাটৰ এছপিৰ নাম লৈ টকাৰ লেনদেনৰো অন্য এক অডিঅ' হৈছিল ভাইৰেল। দুটাকৈ অডিঅ' ভাইৰেলেৰে বিতৰ্কৰ আৱৰ্তত সোমাইছিল লাচিত গগৈ আৰু মিলন বুঢ়াগোহাঁই। ভাইৰেল অডিঅ'কলক লৈ সৰ্বত্ৰ চৰ্চা হোৱাৰ পাছতে মৰাণত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকত সভাপতি মিলন বুঢ়াগোহাঁইক অপসাৰণ। ৭২ ঘণ্টাৰ সময় দি কাৰণ দৰ্শোৱাৰ জাননী মিলনত। এমাহলৈ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব বসন্ত গগৈক। সভাপতি মিলন বৰগোহাঁইক আমি অপসাৰণ কৰিছোঁ সভাপতি পদৰ পৰা। শ্ৰমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা কি কাৰণে নহ'ব তাৰ বাবে এটা তেখেতৰ পৰা উত্তৰ বিচাৰি আমি ৭২ ঘণ্টা এটা সময় আমি নিৰ্ধাৰণ কৰি দিছোঁ। উপসভাপতি আছিলে আমাৰ বসন্ত গগৈ ডাঙৰীয়া, তেখেতক আমি এমাহৰ বাবে ভাৰপ্ৰাপ্ত সভাপতি আমি দায়িত্ব প্ৰদান কৰিছোঁ। ইফালে কেন্দ্ৰীয় কমিটিৰ এই সিদ্ধান্ত মানিবলৈ অস্বীকাৰ শিৱসাগৰ জিলা কমিটিৰ। সংবিধান অনুসৰি এই সিদ্ধান্ত লোৱা নাই বুলি মন্তব্য টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা কমিটিৰ। টাই আহোম ছাত্ৰ সন্থাই যোৱাকালি কেন্দ্ৰীয় সমিতিৰ মৰাণত অনুষ্ঠিত হোৱা সভাত যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, আচলতে সংবিধানৰ নীতিৰ ঊৰ্ধত থাকি পিনে আচলতে তেওঁলোকে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, আমি তাত সহযোগিতা প্ৰকাশ কৰিব আমি বিচৰা নাই। সভাপতিৰ অনুপস্থিতিত আচলতে কাৰ্যকৰী সভাপতিয়ে সুচাৰুৰূপে চলাই যোৱা কথা বতৰাবোৰ তাত উল্লেখ আছে। তেওঁলোকে সম্পূৰ্ণ এই গোটেই কথা বতৰাবোৰ নৎসাত কৰি আচলতে উপসভাপতিক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। গতিকে এই গোটেই বিষয়বস্তুটোৰ লগত আমি কোনো কাৰণতে আমি সহযোগিতা আগবঢ়াব বিচৰা নাই। SP সঞ্জীৱ কুমাৰ শইকীয়াৰ নাম লৈ ধন দিয়াৰ কথা উল্লেখ কৰি ভাইৰেল হৈছিল লাচিতৰ অন্য এক অডিঅ' কল। ইয়াৰ পাছতেই কাৰ্বি আংলঙৰ SP সঞ্জীৱ কুমাৰ শইকীয়াই লাচিত গগৈৰ বিৰুদ্ধে দিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত মৰাণত গ্ৰেপ্তাৰ হোৱা গগৈক হাজিৰ কৰোৱা হ'ল ডিফুৰ সদৰ থানাত। এয়া গভীৰ ষড়যন্ত্ৰ, মই আইনক সহায় কৰিবলৈ আহিছোঁ বুলি মন্তব্য লাচিত গগৈৰ। ষড়যন্ত্ৰ হ'ব পাৰে কোনো কথা নাই। আইনক সহযোগ কৰিবলৈ মই আহিছোঁ, আপোনালোকে পিছত গম পাব। আইনক মই সহযোগ কৰিছোঁ, আপোনালোকে এনেও গম পাই যাব। ইফালে বিজেপিৰ OBC মৰ্চাৰ উপসভাপতি পদৰ পৰাও নিলম্বন লাচিত গগৈক। দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত নিলম্বন কৰা হ'ল লাচিত গগৈক। নিজেই পোতা হোলত নিজেই সোমাল লাচিত মিলন। সাংসদ তপন গগৈৰ পাখি কটাৰ ষড়যন্ত্ৰ ৰচা লাচিত মিলনৰ নিজৰেই পাখি ছিগিল। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।